Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ ধুবুৰী জিলাৰ ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ বা ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচৰ পৰা ওলোৱা এডভাৰটাইজ শ্বেয়াৰ কৰিব বিচাৰিছো। আৰু এই এডভাৰটাইজমেন্টটো বা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেন্ট প্ৰসেস আমাৰ অসমৰ বিভিন্ন জিলাত চলি আছে, গতিকে ধুবুৰী জিলাৰ পৰা এই সম্পৰ্কীয় এটা এডভাৰটাইজ ওলাইছে। আৰু মিছন শক্তি যেটো স্কিম আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত, সেই স্কিমৰ কাৰণে এই পোষ্টকেইটা ওলাইছে। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব। ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে dhuburi.assam.gov.in, এই ৱেবছাইটৰ পৰা ফৰ্মখন ডাউনলোড কৰি পেলাই আপোনালোকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট সোশ্যাল ৱেলফেয়াৰ অফিচাৰ, যোগমায়াঘাট ফেৰীঘাট, পোষ্ট অফিচ ধুবুৰী, পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট ধুবুৰী আসাম, পিন 783301, এই অফিচটোত জমা দিব লাগিব। 17 অক্টোবৰৰ পৰা 6 নৱেম্বৰৰ ভিতৰত সাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মবিলাক। ইয়াতে কি ভেকেন্সি আছে সেইখিনি আমি চাম। ৰেচিডেণ্ট সুপাৰিনটেণ্ডেণ্ট এটা ভেকেন্সি, qualification ইয়াত দিয়া আছে আপোনালোকে গম পাইছে, মাষ্টাৰ ডিগ্ৰী ইন ল অৰ সোশ্যাল ওয়ার্ক অর সোশিয়োলজি অর সোশ্যাল সায়েন্স অর সাইকোলজি উইথ 5 ইয়াৰ এক্সপিৰিয়েন্স। দৰমহা হ'ব 21,000 টকা। তাৰপিছত আৰু এই পোষ্টটো কাৰণে অকল মহিলা এপ্লাই কৰিব লাগিব আৰু লোকেল ৰেচিডেণ্ট হ'লে প্ৰিফাৰেন্স পাব। তাৰপিছত অফিচ এছিষ্টেণ্ট এটা ভেকেন্সি, কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ 3 ইয়াৰ্ছ এক্সপিৰিয়েন্স আৰু দৰমহা হ'ব 17,000 টকা। মাল্টিপাৰপজ ৱাৰ্কাৰ এটা ভেকেন্সি, কোৱালিফিকেশ্যন ক্লাছ 8 পাছ উইথ ৱৰ্কিং নলেজ ইন ৰিলেভেণ্ট ডমেইন, অৰ্থাৎ অলপ এক্সপিৰিয়েন্স থকা বা নলেজ থকা হ'ব লাগিব। দৰমহা 10,500। কুকৰ দুটা ভেকেন্সি, কোৱালিফিকেশ্যন মেট্ৰিক পাছ আৰু সেই নিৰ্দিষ্ট লাইনত অৰ্থাৎ ৰন্ধা বঢ়া কামত অভিজ্ঞতা থকা হ'ব লাগিব। দৰমহা 10,500। আৰু গোটেইকেইটা পোষ্ট মহিলা এপ্লাই কৰিব পাৰিব। এই যেকেইটা অফিচ এছিষ্টেণ্ট, মাল্টিপাৰপজ ৱাৰ্কাৰ, কুক, তাৰপিছত ৰেচিডেণ্ট সুপাৰিনটেণ্ডেণ্ট এইকেইটা। আৰু সিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ডৰ এটা ভেকেন্সি আছে। আৰু এই পোষ্টৰ কাৰণে এনি পাৰ্চন মেল অৰ ফিমেল তেওঁলোকে এপ্লাই কৰিব পাৰিব। ক্লাছ 8 পাছ হ'ব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েন্স থাকিব লাগিব। দৰমহা 9,000 টকা। গতিকে এপ্লাই কৰোঁতে কি দিব লাগিব সেইখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো ইয়াতে যিসকলে ৰেচিডেণ্ট সুপাৰিনটেণ্ডেণ্ট পোষ্টৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 3 কপি ফটো দিব লাগিব, HLC এডমিট কাৰ্ড এছ প্ৰুফৰ কাৰণে, আৰু মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যন চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েন্স চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এইবিলাক কাষ্ট চাৰ্টিফিকেট যদি আছে আৰু কিবা যদি দৰকাৰী ডকুমেণ্টছ আছে সেয়া দিব লাগিব। ছেম অফিচ এছিষ্টেণ্টৰ কাৰণেও সেই একেখিনি ডকুমেণ্টছ আপ টু ডিগ্ৰীলৈকে দিব লাগিব। মাল্টিপাৰপজ ৱাৰ্কাৰৰো এডুকেশ্যনেল ডকুমেণ্টছখিনি দিব লাগিব, তাৰ লগতে বাকী যিখিনি নেচেচেৰী 3 কপি ফটো দিব লাগিব। কুকৰ কাৰণেও ছেম। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে ইয়াত ডকুমেণ্টছ কি লাগে গম পাইছে। আৰু বয়সৰ সীমাটো 21 পৰা 40 বছৰ। বাকী যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে ST, SC, OBC তেওঁলোকে এজ পাৰ ৰুল ৰিলেক্সেশ্যন পাব। আৰু ৰিটেন টেষ্ট হ'ব, কম্পিউটাৰ টেষ্ট হ'ব আৰু অৰেল টেষ্ট হ'ব ৰেচিডেণ্ট সুপাৰিনটেণ্ডেণ্ট আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে। আৰু এডমিট কাৰ্ড বা কল লেটাৰ তেওঁলোকলৈ পঠিওৱা হ'ব যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব। আৰু তাৰে কাৰণে তেওঁলোকে নিজৰ ইমেইল ID দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনত, আৰু সেই ইমেইল ID তেওঁলোকক ইনভাইট কৰা হ'ব। আৰু বাকী MPW আৰু কুক, সিকিউৰিটি গাৰ্ড এইবিলাকৰ কাৰণে ডাইৰেক্ট অনলি ইণ্টাৰভিউ হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ফৰ্মখন এইখন হৈছে ফৰ্মখন, আৰু এই ফৰ্মখন আৰু এডভাৰটাইজমেণ্টটো আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোত ক্লিক কৰিলে আপোনালোকে পাই যাব। আৰু এইখন প্ৰিণ্ট কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত লাগিব। গতিকে যিসকলৰ নাম ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে নামটো ৰেজিষ্টাৰ কৰি ল'ব যাতে এপ্লাই কৰিব পাৰে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।